মই বা এনেকা দেই মই এনেকা কাপোৰ চাই মই পিছত বিয়া কি মোক দেখাম বাৰু এতিয়া মই ৰাইজক চাচোন তহঁতি তাইৰ ভাগত কি হ'ল চাচোন চাচোন চাই তাই কোনোবা পানী ভিতৰৰ পৰা টানি লৈ গৈছে ঐ মেঘালী 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 আৰে কি খেলা কৈ এজনীৰ কোন বা মই ৰমেশ আকৌ কলে যোৱানো মই এই অকণমান বজাৰ পৰা আহোঁগে বুলি ভাবিছিলো আহা ডাবল এখন খাই যাবাহি ৰ'ব কৈছো ৰ'ব তাকে পাই বতৰটো বৰ সেমেকা বুজিছেনে তাকে আজি বতৰটো বৰ বেয়া বহাহি আহা ৰমেশ আহা সেইখনতে বহ তাকে পাই বহ তামোল কাটিছে দিয়ক দিয়ক এখন দিয়ক ৰবা ল ৰমেশ হেৰি নহয় খুইলো বোৱাৰী ক'ত আছে বাৰু আছে ভিতৰত আছে পাকঘৰত আকৌ কাম কৰি আছে ভিতৰত আছে নেকি ভিতৰতে আছে নুশুনে নহয় তাই এতিয়া নাই নুশুনে বাৰু কি কথা এটা শুনিছিলো নহয় মই আপোনালোকৰ কথা ঘৰৰ কথা কি কথা বোৱাৰীজনী বোলে কিবা ভূত লাগিছে বুলি শুনিছো ময়ো শুনিছোহে মই ইমান এটা মন কৰা নাই কাৰণ কেইদিনমানৰ পৰা ময়ো লক্ষ্য কৰিছো ভাত পানী নেখায় বিচনাতে শুই থাকে ওলাইও নাযায় সেনেকেই থাকি মোৰ লগতো ইমান ভালকে মাত বোল নকৰে জানো কি হৈছে ধৰিবই পৰা নাই কি কয় এই নদী পাৰলৈ তাই অকলে অকলে বহি থাকেগে হয়নো মানে দেখা মানুহে কৈছে আকৌ মোক মই অলপতো শুনিছো শুনি মোৰো বেয়া লাগিছে মানুহজনীকো মই এতিয়া কেনেকৈনো তাইৰ লগত থাকিব দিওঁ কাপোৰ দিবলৈ ধুবলৈ যাবলৈও দিবলৈও বেয়া এতিয়া মোৰ ভয়ে লগা হৈছে আকৌ ঘৰৰ ভিতৰত আহিবলৈ বুজিছেনে তহঁতে যি শুনিছ আৰু সঁচাই আৰু এতিয়ানো কেনেকেনো মিছা বুলি ক'ম এই নহয় খুইলো মোৰ হাতত উপায় এটা আছে এই আমাৰ বোৱাৰী ঘৰ চাইডত যে নদী সিপাৰে বেজ এজন আছে বুলি শুনিছো এবাৰ মাটি চোৱাই চাই নেকি তই মাতি দে নহ'লে সন্ধিয়া মাতিলো ন মানে কথাটো বৰ বেয়া হৈছে নহ'ল মাতিলো মানুহবোৰ এনেকুৱা কৰিছে আজি মাতি দিওঁ ন দে হ'ব দে মই মাতি দিম আপুনি মানুহ এটা দি দিব খালি তেখেতক দেই ঠিক আছে মই দি দিম জয় মা শ্মশান কালী জয় মা শ্মশান কালী জয় মা শ্মশান কালী ক'ত আছে তই ক'ত আছে তই ক'ত আছে তই তাই ক'ত আছে এইটো লৈ যাওক আপোনাৰ বোৱাৰীজনীক লৈ আহক ভদ্ৰকালী নমঃ ওম ভদ্ৰকালী নমঃ ওম ভদ্ৰকালী নমঃ ওম ভদ্ৰকালী নমঃ কিবা আছে এই ঘৰখনত কিবা আছে ঘৰখনত কিবা আছে কিবা আছে এইটো লওক ঘৰখনত কিবা আছে ঘৰখনত ওম ভদ্ৰকালী নমঃ সৰ্বনাশ তাইৰ গাত বেয়া শক্তি এবাৰ লৈছে বেয়া শক্তি তয়ো মৰিবি গোটেই গাঁওখন মৰিব জয় মহাকালী জয় মহাকালী জয় মহাকালী জয় মহাকালী গাঁৱৰ মানুহে কি বুলি ভাবিব সন্তান এটা কৰিব নোৱাৰিলে আমাৰ এজনী
কি হৈ আছে তোমালোকে সকলোৱে গম পোৱা। তাৰ বাবে আজি আমি গোটেইখিনি একেলগ হৈছোঁ। আমাৰ গাঁওখন আমি নিজে বচাব লাগিব। ৰমেশে মোক ইতিমধ্যে কথাটো জনাইছে। এই পেহীদৌৰ ঘৰত যি হৈছে তাৰ বাবে আমি গোটেই গাঁৱৰ মানুহে কিবা নহয় কিবা এটা কৰিব লাগিব। ৰমেশ, তুমি যিহেতু আমাৰ সকলোকে মাতিলা, আজি তুমিয়ে কথাটো কোৱাচোন কি হৈছে। হয় দাদাইদেউ, মানুহৰ মুখৰ পৰা শুনিছোঁ কি খুৰীদেউহঁতৰ ঘৰত বোৱাৰীজনী অলপ অসুবিধা হৈ আছে কিবা কিবি। ময়ো শুনিছোঁ বাৰু সেইটো। সেই তাকে মই কালি খুৰীদেউ ঘৰলৈ যাওঁতে মই কৈছিলোঁ খুৰীদেউক বেজ এজন নাই দেখুওৱা কথা আমাৰ সেই নদী সিপাৰৰ। তাৰপৰা বেজজন আহি পেলাই ক'লেহি কি এনেকৈ তাই গাত বেয়া শক্তিয়ে বাঁহ লৈছে বুলি। তো সেইটোৱে আমাৰ গাঁওখনৰ কাৰণে বস্তুটো অলপ বেয়া হৈছে। তাকে তো সেয়াই আলোচনা কৰি চাওক আপোনালোকে কি কৰিব পৰা যায় সেইখিনি। হয় সেইদিনাখন আমি নদীৰ পাৰত কাপোৰ ধুব যাওঁতেও একদম পানীৰ তলতে কিভাৱে টানি আনিছিলে। চাগে কিবা শক্তি টানি আনিছে তাইক। আমাৰ আজিকালি ভয়ে লাগে তাত যাবলৈ। এয়া অকল বাইদেউৰ ঘৰৰ সমস্যা নহয়, এয়া আমাৰ গাঁৱৰ সমস্যা। আমি সকলোৱে মিলি এই সমস্যা সমাধান কৰিবলৈ চাব লাগে। কাৰোবাৰ ওচৰত কিবা সমাধান আছে এই সমস্যাৰ? কোনোবাই কিবা জানা নেকি? হয় দাদাইদেউ, মই কালি যিজন বেজ মাতাইছিলোঁ তেখেতকো মাতি পঠিয়াইছোঁ আজি আমাৰ সভাখনলৈ। তো তেখেত আহিব, তেখেতে যিখিনি হয় তেখেতে ক'ব, তেখেতে উপায় দিব কি হয়। তেখেত এতিয়া আহি পাবহি সন্দেহতে। ঠিক আছে, আমি তেখেতলৈ অকণমান অপেক্ষা কৰোঁ। হয়, জয় মা শশাংকালে, জয় মা শশাংকালে। এয়া আমাৰ বেজ আহিলে, আহক। তয়ো মৰিবি, তয়ো মৰিবি, তয়ো মৰিবি। গোটেই গাঁওখন মৰিব, গোটেই গাঁওখন মৰিব, ধ্বংস হৈ যাব চব। কিয় ধ্বংস হ'ব? কেনেকৈ ধ্বংস হ'ব আমাৰ? বেয়া শক্তিয়ে বাল হৈছে তাই ঘৰত বেয়া শক্তিয়ে বাল হৈছে। আৰু এই শক্তিয়ে গোটেই গাঁওখনক ধ্বংস কৰিব। মাৰিব লাগিব তাইক। বেজ মৰাটো উপায় নহয়, আন কিবা উপায় আছে নেকি? আন একো উপায় নাই, তাইক মাৰিবই লাগিব। তেতিয়া এই গাঁওখন বাচিব, নহলে সকলোবোৰ ধ্বংস হ'ব। কমল, আমি এনেকৈ বহি থাকিলে নহ'ব বুজিছ, কি কৰ? ঠিকে কৈছ তই। বুঢ়ীদেউ, আপুনি আপোনাৰ বোৱাৰীক মাতিলে ন, আমি আমাৰ গাঁওখন বচাবই লাগিব। গাঁওবুঢ়া দেউতা মাৰাৰ বাহিৰে একো বেলেগ উপায় নাই নেকি? কোনো উপায় নাই। আৰু ৰমেশ, আমি এনেকে চাই দিলে নহ'ব। বুঢ়ীদেউ, আপুনি যদি নানে আমি এইটো লৈ আহোঁ। भद्रकाली नमः, ओम भद्रकाली नमः, ओम भद्रकाली नमः। তহঁতে কেলে মাৰি আছ তাইক? বাবা নাজানো এই কি হৈছে। বাবাই কৈছে তাইক আমি মাৰিবই লাগিব। কি কৰ ৰাইজ? পাগল হৈছে নেকি তহঁত? মেঘালী, কি হৈছে তোমাৰ? কি হৈছে? মা, তুমিতো জানিছিলা চব। কেলে? কি কথা? কি ৰহস্য আছে? তহঁতে গম নাপাৱ? তাইৰ গাত একো বেয়া শক্তি সোমোৱা নাই। তাই সন্তানহীন হোৱাৰ বাবে মানসিকভাৱে ভাগি পৰিছে। আপোনালোক এতিয়া অন্ধবিশ্বাসত আছে নেকি? মেঘালী, ব'লা আমি ঘৰ যাওঁ। বৰ্তমানেও এই সমাজত চলি থকা অন্ধবিশ্বাসৰ বাবে ডাইনী হত্যাৰ দৰে বহু অমানৱীয় ঘটনাও ঘটি আহিছে। এনে সামাজিক ব্যাধিৰ মূল কাৰণ হৈছে শিক্ষাৰ অভাৱ। বিজ্ঞান মঞ্চক তাক মানি ল'ব নোখোজা এচাম মানুহৰ চকু মেল খুৱাব নোৱাৰালৈকে এনে কুসংস্কাৰ চলিয়ে থাকিব। প্ৰকৃততে ডাইনী বুলি পৃথিৱীত কোনো অস্তিত্বই নাই। ই কেৱল মনৰ ভ্ৰম। ডাইনী সজাই হত্যা কৰাৰ জঘন্য অপৰাধক প্ৰতিৰোধ কৰিবলৈ সামাজিক সজাগতা আৰু অন্ধভক্তসকলক উচিত শাস্তি দিবলৈ আইনৰ সহায় ল'ব লাগিব। গতিকে আহক, সমাজৰ আন্ধাৰখিনি পোহৰাবলৈ সকলোৱে এক হৈ যুঁজ দিওঁ।